আপোনালোকে চাই আছে নলেজ টিচি ক্লাছ 9-10 চেনেলত। আজি আমি মেথছৰ চেপ্টাৰ 2 পলিনমিয়েল পঢ়িম। পলিনমিয়েলৰ চাওক, ফাৰ্ষ্ট অফ অল আমি বেছিক কিছুমান বস্তু আছে সেইবোৰ বুজি ল'ম, পিছত আমি এক্সাৰচাইজত যাম। চ' এইটো চেপ্টাৰত এক্সাৰচাইজ আৰু এক্সাম্পল 1 আৰু এক্সাৰচাইজ 2.1 কৰিম। এক্সাম্পল আৰু এক্সাৰচাইজ 2.1 এইটো ভিডিঅ'টোত পাব। চ' পলিনমিয়েল কি হয়? পলিনমিয়েল ইজ এ মেথামেটিকেল এক্সপ্ৰেছন। মেথামেটিকেল এক্সপ্ৰেছন হয় কনচিষ্টিং কি থাকিব, লগত ভেৰিয়েবল থাকিব, এটা কোফিচিয়েণ্ট থাকিব কম্বাইন উইথ এডিশ্যন হ'ব, ছাবষ্ট্ৰেকশ্যনো হ'ব পাৰে, তাৰপিছত কি মাল্টিপ্লিকেশ্যনো হ'ব বাট নট ডিভিজন বাই এ ভেৰিয়েবলেৰে ডিভিজন নহয়। যদি ভেৰিয়েবলৰ ডিভিজন হয় তে সেইটো কি হ'ব? পলিনমিয়েল নহয়। আৰু পলিনমিয়েলৰ জেনেৰেল ফৰ্মুলা তলত দিয়া আছে, চাওক এইটো পলিনমিয়েলৰ জেনেৰেল ফৰ্মুলা হয়। এইটো বেচিকেলি চাই থ'ব ইমান ইম্পৰ্টেণ্ট নহয়, আৰু আপাৰ লেভেলত ক্লাছ 9ত 11ত অলপ ইম্পৰ্টেণ্ট আছে। চ' পলিনমিয়েলটো ইয়াত চাওক এফ অফ এক্স দিছে, এফ অফ এক্সটো পলিনমিয়েলক ৰিপ্ৰেজেণ্ট কৰে। চ' আমি ইয়াত এটা এক্সাম্পলেৰে বুজিম, তেতিয়া আপোনালোকে বুজি পাব। ফৰ এক্সাম্পল ধৰি লওক 2x² মাইনাছ x প্লাছ 3, এতিয়া কি হ'ব? এইটো এটা পলিনমিয়েল হ'ব। চাওক ইয়াত এটা কি হয়, পলিনমিয়েলত কিহেৰে ছাবষ্ট্ৰেক্ট কৰিছে, মাইনাছেৰে প্লাছেৰে এডিশ্যন কৰিছে, আৰু কি হয় পলিনমিয়েলটো, আৰু কি আছে ইয়াত মাল্টিপ্লিকেশ্যন আছে, আৰু কি কৈছে কোফিচিয়েণ্ট যে কৈছে যে ইয়াত চোৱা x² কোফিচিয়েণ্ট কি হ'ব 2, ইয়াত কোফিচিয়েণ্টো আছে। চ' এইটো কি হ'ব? পলিনমিয়েল হ'ব। এইটো একটা এক্সাম্পল পলিনমিয়েলৰ। চ' পলিনমিয়েলত কিছুমান বস্তু থাকে, এইটো আমি বুজি ল'ব। ট্ৰামটো কি হয়? ধৰি লওক এইটো মই ধৰি লওক এনেকৈ আছে 2x³ প্লাছ 4x² মাইনাছ 2 প্লাছ x কি হ'ব? চব এইটো কি এটা ট্ৰাম হয়, এইটো এটা কি হ'ব? ট্ৰাম হ'ব, এইটো এটা কি হ'ব? ট্ৰাম হ'ব, এইটো এটা কি হ'ব? ট্ৰাম হ'ব। চব ইয়াত কি হয়? ট্ৰামটো কিহেৰে ছেপাৰেট কৰিছে? প্লাছ মাইনাছেৰে ছেপাৰেট কৰিছে। ফৰ এক্সাম্পল কিছুমান বস্তু দিছোঁ, 3 এটা ট্ৰাম হ'ব পাৰে, 5x² এটা ট্ৰাম হ'ব পাৰে, আৰু কি হ'ব পাৰে -2x এটা ট্ৰাম হ'ব পাৰে, আৰু 9x² y ট্ৰাম হ'ব পাৰে। ইয়াত কি ট্ৰাম আছে আপোনালোকে ক'ব পাৰিব? তো x³ 4x², ইয়াত চক -2 আছে, তো -2 হ'ব, +2 নহয়, আৰু এটা কি আছে x প্লাছ x, আৰু কি কোফিচিয়েণ্টটো মই কৈছোঁ। এতিয়া চাওক x³ কোফিচিয়েণ্ট কি হ'ব? 2 হ'ব, x² কোফিচিয়েণ্ট কি হ'ব? 4 হ'ব, আৰু x কোফিচিয়েণ্ট কি হ'ব? 1 হ'ব। -1 হ'ব নে +1 হ'ব? প্লাছ আছে, +1 হ'ব। চ' এইটো ইয়াত কোফিচিয়েণ্ট দি দিছোঁ। এইটো x² কোফিচিয়েণ্ট কি হ'ব? x² কোফিচিয়েণ্ট ইয়াত x² কোফিচিয়েণ্ট 5 হ'ব, আৰু x কোফিচিয়েণ্ট কি হ'ব? -2 হ'ব, আৰু x² y কোফিচিয়েণ্ট কি হ'ব? 9 হ'ব। আৰু কনষ্টেণ্ট কি হ'ব? উইদাউট ভেৰিয়েবল, মানে কনষ্টেণ্ট মানে কেতিয়াও মানে ভেলিউবোৰ চেঞ্জ নহয়, যিটো থাকিব সেইটোৱে হ'ব। ধৰি লওক আমি পাইছোঁ কি গ্ৰেভিটেশ্যনেল কনষ্টেণ্টৰ ভেলু কিমান আছিলে? 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, আৰু কি আছিলে? পাই। আমি পাই আছোঁ, সৰুৰ পৰা পাই আছোঁ। পাইৰ ভেলু কিমান আছিলে? 22/7। মানে কি পাইটো কি হয়? কনষ্টেণ্ট হয়, আৰু যিটো কি হয়? কনষ্টেণ্ট হয়, গ্ৰেভিটেশ্যন কনষ্টেণ্ট হয়। এইটো কেতিয়াও ভেলুটো চেঞ্জ নহয়। এনেকুৱা নহয় পাইৰ ভেলুটো তোমালোকে 23/7 লিখিব পাৰিবা, এনেকুৱা নহয়, 22/7। আৰু কি আছিলে? 3.14 আছিলে। এইটো ডিভাইড কৰিলে তোমালোকে পাবা। এনেকৈ ডট আৰু বহুত আছে। পলিনমিয়েল, এইটো পলিনমিয়েল definite sum of term of the from ax where a is a real number and n is a whole number. ইয়াত এটা সব কি কৈছে? n টো কি হ'ব? এটা ধৰি লওক পলিনমিয়েল আছে, যিটো পলিনমিয়েলত n আছে,
এক্স টু দি পাৱাৰ এন আছে আৰু এই এনটো কি হ'ব হোল নম্বৰ হ'ব কি হ'ব হোল নম্বৰ হ'ব আৰু এটো কি হ'ব এক্সটো কি হ'ব এক্সটো আৰু এটো কি হ'ব ৰিয়েল নাম্বাৰ আমাৰ কি হ'ব ৰিয়েল নাম্বাৰ হ'ব যেনে -5 -6 10 ৰিয়েল নাম্বাৰ আৰু হোল নম্বৰ ক'ৰ পৰা হয় n = কি হ'ব 1 2 3 ডট 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 ইনফিনিটিলৈকে হ'ব পাৰিব যদি ইয়াত এনেকৈ থাকে 2/3 থাকে তেতিয়া নহয় এইটো হোল নম্বৰ নহয় সো পলিনোমিয়ালৰ কেইটামান ফাংচন আছে কি হয় নমিনিয়েলত মানে কি হয় নমিনিয়েল মাত্ৰ এটা টাৰ্মহে থাকিব পলিনোমিয়ালত কি থাকিব এটা টাৰ্ম থাকিব ওৱান টাৰ্ম থাকিব এটো সব এটা টাৰ্ম আছে ইয়াত আৰু এটা টাৰ্ম আৰু কি বাইনোমিয়ালত কেইটা টাৰ্ম থাকিব দুটা টাৰ্ম থাকিব বাইনোমিয়ালত কেইটা টাৰ্ম থাকিব টু টাৰ্ম থাকিব সব এটো এটা টাৰ্ম হয় কিহেৰে সেপাৰেট কৰিছে মাইনাসেৰে সেপাৰেট কৰিছে 8 r 3 দুটা টার্ম 5x² এটা টার্ম 2x আর একটা টার্ম -2x এটা টার্ম 9x² y আর একটা টার্ম হয় আর ট্রাইনোমিয়ালত কি হ'ব ট্রাই মিন্স ট্রাই মানে 3 তিনটা টার্ম থাকিব লাগিব ট্রাই মানে হ'ল কি 3 t r i যোগ থাকিব তেতিয়া আপোনাৰ গম পাব 3 হয় ট্রাই মানে 3 কেইটা টার্ম আছে ইয়াত এটা টার্ম আছে ইয়াত আৰু এটা টার্ম তিনটা টার্ম আছে তো ট্রাই মানে কি তিনটা টার্ম ট্রাই মানে তিনটা টার্ম থাকিব ট্রাইনোমিয়াল মানে হল তিনটা এক্স্যাক্টলি 3 টার্মস কেইটা টার্ম থাকিব 3 টার্ম থাকিব ইয়াত এটা টার্ম আছে আৰু এটা টার্ম আছে ইয়াত আৰু এটা টার্ম আছে ইয়াত কেইটা টার্ম আছে তিনটা টার্ম আছে ইয়াত কেইটা টার্ম আছে এটা দুটা তিনটা ইয়াত কেইটা টার্ম আছে তিনটা টার্ম আছে 3 টার্ম আছে 3 টার্ম ইজ अवेलेबल here ডিগ্ৰী এটা ডিগ্ৰী কৰিম আমি সব ডিগ্ৰী কি হয় এটা টাৰ্মৰ ডিগ্ৰী অফ দ্য টাৰ্ম one variable is a exponent on the variable সব এত কেটা এটা টাৰ্মৰ ডিগ্ৰী কিমান হ'ব ইয়াত সব পাৱাৰ কিমান আছে 2 আছে 2 হ'ব ইয়াত কিমান আছে ইয়াত 2x to the power 4 আছে 2x to the power 4 মানে2x to the power 4 পাওয়ার কিমান আছে 4 আছে তে ডিগ্রি কিমান হ'ব আমাৰ ডিগ্রি 4 হ'ব আৰু ইয়াত -m to the power -9m আছে ইয়াত কিমান হ'ব ডিগ্রি ইয়াত m ৰ ওপৰত এটা 1 আছে তে ইয়াৰ ডিগ্রি কিমান হ'ব 1 হ'ব সো ডিগ্রি অফ দা more than one variable এটাতকৈ বেছি ভেৰিয়েবল থাকিলে কি হ'ব এই পাওয়ার কেটা প্লাস হ'ব ভেৰিয়েবল ইয়াত কেটা আছে দুটা ভেৰিয়েবল আছে ইয়াৰ y ৰ ওপৰত 1 আছে ইয়াত কিমান আছে 2 প্লাস 1 কিমান হ'ব 3 ইয়াত 3 হ'ব ইয়াত কিমান আছে 4 প্লাস 2 হ'ব 4 প্লাস 2 is equal to 6 ইয়াত ভেৰিয়েবল 6 হ'ব ইয়াত কেটা ভেৰিয়েবল আছে 3 ভেৰিয়েবল আছে 1 আছে ইয়াত 5 আছে ইয়াত 4 আছে তেতে কিমান হ'ব 1 plus 5 plus 4 is equal to কিমান হ'ব 10 ডিগ্ৰী অফ one variable পলিনোমিয়াল এটা পলিনোমিয়ালৰ আমি ডিগ্ৰীটো কেনে ওলাম পলিনোমিয়ালৰ ডিগ্ৰী ওলাব হলে চাব লাগিব যদি পলিনোমিয়ালৰ ডিগ্ৰী ওলাব দিয়া তেতিয়া হলে আমি চাম যে তাৰ হাইয়েস্ট পাৱাৰ কিমান আছে হেতু পলিনোমিয়ালত হাইয়েস্ট পাৱাৰ কিমান আছে হেতু হ'ব ডিগ্ৰী ইয়াত চাওক ইয়াত পাৱাৰ কিমান আছে x to the power x cube আছে ইয়াত কিমান আছে ইয়াত 1 আছে x ৰ কিমান আছে ইয়াত 1 আছে তেতিয়া কিমান হ'ব ইয়াত হাইয়েস্ট পাৱাৰ কিমান ইয়াত কিমান আছে 3 আছে আৰু ইয়াত 1 আছে হাইয়েস্ট পাৱাৰ কিমান হ'ব 3 তে 3 হ'ব 3 অফ এ ডিগ্ৰী অফ পলিনোমিয়াল এতিয়া চাওক 2 ইয়াত আমি ইয়াত পাইছিলো নহয় ইয়াত more than one variable আছে তে কি কৰিব লাগিব more than one variable থাকিলে প্লাস কৰিব লাগিব ইয়াত কি আছে x ৰ 4 আছে y কিমান আছে 2 আছে পাৱাৰবোৰ প্লাস কৰা 2 প্লাস 4 প্লাস 2 ইয়াত কিমান আছে 2 প্লাস 3 আৰু ইয়াত কিমান আছে 1 তে ইয়াত কিমান পালা 6 ইয়াত কিমান পালা 5 ইয়াত কিমান পালা 1 তে আমাৰ ডিগ্ৰী কিমান হ'ব হাইয়েস্ট পাৱাৰ কিমান ইয়াত 6 তে কিমান হ'ব ডিগ্ৰী অফ 6 is a degree of this polynomial so second
ডিগ্ৰী ওলাব লাগে, ইয়াত অলপ আগতে বুজাইছোঁ তোমালোকে। ইয়াত কিমান হ'ব, হায়েষ্ট পাৱাৰ কিমান আছে, 3 আছে, ডিগ্ৰী 3 হ'ব। ইয়াত চাওক 2 + 6 2 + 4 = 6, ইয়াত 3 + 5 8 4, ইয়াত কি হ'ব সৰি ইয়াত 4 হ'ব ইয়াত 4 হ'ব লাগিব। আৰু ইয়াত ডিগ্ৰী কিমান হ'ব, ইয়াত ডিগ্ৰী 0 হ'ব। কিয় 0 হ'ব, মই অলপ 0টো এইটো চাওক এনেকৈ লিখিব পাৰি, 4টো কেনেকৈ লিখিব পাৰি, 4 × x⁻0, তেতিয়া কি হ'ব 0, ইয়াত 0, x⁻0 মানে কি হ'ব, x⁻0 is 1, 4 × 1 = 1 হ'ব, সেইকাৰণে 0। ইয়াৰ পাৱাৰ কিমান 0, 0। ইয়াত হায়েষ্ট পাৱাৰ কিমান আছে 8 is a degree। ইয়াত +9, ইয়াত 4 + 10 হ'ব, 4 + 6 10, ইয়াত কিমান হ'ব 3 + 3 6, 1 + 1 2। এতিয়া চাওক হায়েষ্ট পাৱাৰ ক'ত আছে, ইয়াত আছে। হায়েষ্ট পাৱাৰ ক'ত আছে, ইয়াত কি আছে, হায়েষ্ট পাৱাৰ আছে, তো কি হ'ব ডিগ্ৰী। ইয়াত কি হ'ব, এইটো হ'ব ডিগ্ৰী। সো আমি এক্সাম্পল 1 কৰিম। এক্সাম্পল 1ৰ আমাৰ কি ওলাব দিছে, ফাইণ্ড দ্য, এক্সাম্পল 1ত কি কৰিব দিছে, ফাইণ্ড দ্য ডিগ্ৰী অফ ইচ পলিনমিয়েল গিভেন। আমাক গিভেন কৰা পলিনমিয়েলৰ ডিগ্ৰী ফাইণ্ড কৰিব লাগে। আমি জানো পলিনমিয়েলৰ ডিগ্ৰী ফাইণ্ড কৰিব হ'লে কি কৰিব লাগিব, হায়েষ্ট পাৱাৰ ক'ত আছে, ইয়াত হায়েষ্ট পাৱাৰ ক'ত আছে, ইয়াত আছে। ইয়াত কিমান আছে, x⁵ আছে, ইয়াত x⁴ আছে, ইয়াত +3, এইটো কি হ'ব x⁵ কি হ'ব ডিগ্ৰী 5, আনসাৰ এইটো 5 হ'ব। ইয়াত কি হ'ব, ইয়াত 2 আছে, ইয়াত 3 আছে, ইয়াত 8 আছে, কি হ'ব ডিগ্ৰী 8। আৰু ইয়াত কি আছে 2ৰ লগত যদি মই ইয়াত এইটো চাওক, এতিয়া মই ভালকৈ বুজাই দিছোঁ আপোনাক। 2 দিছে, 2টোক আমি এনেকৈ লিখিব পাৰোঁ 2 × x⁵0, আৰু x⁵0 কি আছিলে, x⁵0 = 1, তেতিয়া আমি এনেকৈ লিখিব পাৰোঁ 2 × 1 = কি হ'ব 2। আল্টিমেট আমি এইটোৱে পালোঁ ঘূৰি পকি। তো আমাৰ ইয়াত x⁵0 মিনছ কি হ'ব, ইয়াত পাৱাৰ কিমান আছে 0, ইয়াত ডিগ্ৰী কিমান হ'ব, ইয়াত ডিগ্ৰী কিমান হ'ব 0 ডিগ্ৰী। সো এক্সাৰসাইজ 2.1 কৰিম। ইয়াত কি কৈছে, কোনকেইটা 1 ভেৰিয়েবল পলিনমিয়েল হয় আমাক ফাইণ্ড কৰিব দিছে। সো আমি ফাইণ্ড কৰিম। ইয়াত কি হয়, ইয়াত পাৱাৰটো 4x² - 3x + 7, এইটো কি হ'ব পলিনমিয়েল হ'ব নে নাই, এইটো হ'ব। কিয় হ'ব, ইয়াত কি আছে হোল নাম্বাৰ আছে, আৰু ইয়াত কি আছে ভেৰিয়েবল, এটা ভেৰিয়েবল আছে, আৰু আমাক কি কৈছে 1 ভেৰিয়েবল কৈছে। ইয়াত 2 ভেৰিয়েবল হ'লে নহ'ব, ভেৰিয়েবল কেইটা আছে 1, ইয়াত x আছে, ইয়াতো x আছে, সো আছে, এইটো হ'ব। সো এইটো হ'ব নে নাই কওকচোন, y² + √2, এইটো কি হ'ব, হ'ব নে নাই, ইয়াত 1 ভেৰিয়েবল আছে, ইয়াত কি আছে হোল নম্বৰ আছে, হ'ব। এইটো কি হ'ব, এইটো হ'ব নে নাই, 3√t আছে, √t মানে কি, √t = t²²। ইয়াত কি আহি গ'ল, হোল নম্বৰ অহা নাই, ইয়াত কি আহি গ'ল, হোল নম্বৰ অহা নাই, তো এইটো কি হ'ব পলিনমিয়েল নহয়। আৰু কি হ'ব এইটো, ইয়াত কি হয়, মই অলপ আগতে বুজাইছিলোঁ যে এইটো চাওক, এইটো ইয়াত যে বুজাইছিলোঁ মই, কি নট ডিভিজন বাই এ ভেৰিয়েবল। যদি ভেৰিয়েবলেৰে ডিভাইড কৰিব নোৱাৰিম আমি, তেতিয়া সেইটো কি হ'ব পলিনমিয়েল নহয়। ইয়াত কি হয়, ভেৰিয়েবলেৰে ডিভাইড কৰি আছে, তেতিয়া কি হ'ব পলিনমিয়েল হ'ব নে নাই, নহ'ব। ইয়াত পলিনমিয়েল হ'ব, নহ'ব। ইয়াত কি হ'ব পলিনমিয়েল নহয়, কি হ'ব 2/y = কি হ'ব y⁻²। তো -2টো কি হয়, হোল নম্বৰ হয় নহয়, সেইকাৰণে নহয়, এইটো কি হ'ব নহ'ব। আৰু ইয়াত কি হ'ব, এইটো পলিনমিয়েল হয়, এইটো পলিনমিয়েল হয়, বাট কি হয়, এইটো 1 ভেৰিয়েবল নহয়। ইয়াত x আছে, ইয়াত y আছে, ইয়াত t আছে, ইয়াত কি হয় 3 ভেৰিয়েবল আছে। তো আমাক কি কৈছে কুৱেশ্যনত, 1 ভেৰিয়েবল কৈছে, আমাক কুৱেশ্যনত কি কৈছে 1 ভেৰিয়েবল কৈছে, তো এইটো নহ'ব। আমাৰ খালি এইটো হ'ব, আৰু কি হ'ব, এইটো হ'ব 1 and 2 হ'ব। ৰাইট দ্য কোফিচিয়েণ্ট অফ x² ইচ অফ ফলোইং। আমাৰ x² কোফিচিয়েণ্ট ওলাব লাগে। ইয়াত কি আছে, ইয়াত কি আছে x², ইয়াত আছে আমাৰ, ইয়াত কি আছে x² আছে। x² কোফিচিয়েণ্ট কি হ'ব, তাৰ লগত কি আছে, ৰিয়েল নাম্বাৰটো কি আছে 1 আছে, তে কি হ'ব আমাৰ ইয়াৰ কোফিচিয়েণ্ট কি হ'ব 1 হ'ব।
আৰু ইয়াত কি হ'ব ইয়াত এটা 1 এটা আছে আৰু ইয়াত কি আছে আগত মাইনাস আছে তে কি হ'ব ইয়াৰ কোফিচিয়েন্ট মাইনাস হ'ব আৰু ইয়াৰ x স্কয়াৰ কোফিচিয়েন্ট কি হ'ব এইটো হ'ব π/2 আৰু ইয়াৰ x স্কয়াৰ আছে ইয়াত x স্কয়াৰ নাই তো আমি কেনেকৈ লিখিব পাৰিম প্লাস 0 * x স্কয়াৰ তে ইয়াৰ কি হ'ব কোফিচিয়েন্ট আছে নাই তে কোফিচিয়েন্ট কি হ'ব ইয়াত 0 তে আমাক কি কৈছে give one example of binomial of degree কিমান থাকিব লাগিব 35 ডিগ্ৰী কিমান থাকিব লাগিব 35 থাকিব লাগিব বাইনোমিয়ালৰ ডিগ্ৰী কিমান থাকিব লাগিব 35 থাকিব ডিগ্ৰী কেতিয়া হয় তেতিয়া হাইয়েস্ট পাৱাৰ হ'ব লাগিব পলিনোমিয়ালৰ কি ডিগ্ৰী হাইয়েস্ট হ'ব লাগিব সো আমি এনেকৈ লিখিব পাৰিম এটো টু ইয়াত লিখি দিছো x to the power 35 আৰু এটা লিখি দিয়া +1 হৈ গ'ল এটা एग्जांपल আৰু এটা एग्जांपल কি হ'ব নমিনেলৰ ডিগ্ৰী কিমান হ'ব লাগিব নমিনেলৰ ডিগ্ৰী 100 হ'ব লাগিব তে x to the power 100 লিখি দিয়া কি কৈছে মান নমিনেল এটা কেইটা টাৰ্ম থাকিব লাগিব নমিনেলত 1 টাৰ্ম ইয়াত কেইটা টাৰ্ম আছে 1 টাৰ্ম আছে আৰু বাইনোমিয়ালত কি থাকিব লাগিব দুটা টাৰ্ম থাকিব লাগিব ইয়াত কেইটা টাৰ্ম আছে এটা টাৰ্ম আৰু এটা টাৰ্ম কিমানটা হ'ল দুটা টাৰ্ম হ'ল তো আৰু এটা কি কৈছে আমাৰ ক্লাস 4 নম্বৰটো কৈছে রাইট দ্য ডিগ্ৰী অফ ইচ অফ দ্য ফলোইং পলিনোমিয়াল এই গিভেন কৰা পলিনোমিয়ালৰ আমাৰ কি ল'ব লাগে ডিগ্ৰী ওলাব লাগে আমি জানো পলিনোমিয়াল ডিগ্ৰী কি হ'ব হাইয়েস্ট পাৱাৰ অফ দ্য ডিগ্ৰী তা ইয়াত হাইয়েস্ট পাৱাৰ কিমান আছে 3 আছে তে ইয়াত ডিগ্ৰী ইয়াৰ কিমান হ'ব 3 ইয়াত হাইয়েস্ট পাৱাৰ কিমান আছে 2 আছে ইয়াত কিমান হ'ব 2 ইয়াত হাইয়েস্ট পাৱাৰ কিমান আছে 1 ইয়াত টিৰ ওপৰত কিমান আছে এটা 1 আছে তে কি হ'ব 1 ইয়াত হাইয়েস্ট পাৱাৰ কিমান আছে x to the power 0 যদি মাল্টিপ্লাই কৰো তো কি হ'ব 0 ইয়াত আমাৰ কি হয় এতিয়া বাৰে বাৰে কৈ থাকিব নোৱাৰিম নহয় এটো পলিনোমিয়ালৰ তিনটা ডিগ্ৰী পলিনোমিয়াল 3 পলিনোমিয়াল 3 ডিগ্ৰী 4 ডিগ্ৰী 3 ডিগ্ৰী 2 ডিগ্ৰী এতিয়া আমি নাম দিছো যদি ডিগ্ৰী 1 থাকে ডিগ্ৰী যদি 1 থাকে তেতিয়া তাৰ নাম হ'ব লিনিয়াৰ আৰু যদি ডিগ্ৰী 2 থাকে তেতিয়া তাৰ নাম হ'ব কোয়াড্ৰেটিক আৰু যদি ডিগ্ৰী 3 থাকে তেতিয়া হ'ব তাৰ নাম কিউবিক তাৰ নাম দি দিছো যদি ডিগ্ৰী 3 থাকে কাৰোবাৰ পলিনোমিয়াল তেতিয়া কিউবিক বুলি কম তেতিয়া যদি ডিগ্ৰী 2 থাকে তেতিয়া কোয়াড্ৰেটিক বুলি কম আৰু যদি ডিগ্ৰী 1 থাকে তেতিয়া তাক কি কম লিনিয়াৰ বুলি কম সো ইয়াত ডিগ্ৰী কিমান আছে 2 আছে তেতিয়া তাৰ নাম কি হ'ব কোয়াড্ৰেটিক হ'ব তাৰ নাম কি হ'ব কোয়াড্ৰেটিক আৰু ইয়াত এটো কি আছে ডিগ্ৰী 3 আছে তেতিয়া কি হ'ব কিউবিক আৰু এটো কি আছে ডিগ্ৰী 2 আছে তেতিয়া কি হ'ব ইয়াত কোয়াড্ৰেটিক হ'ব আৰু এটো ডিগ্ৰী কিমান আছে 1 আছে ইয়াত ডিগ্ৰী কিমান আছে 1 থাকিলে কি হ'ব লিনিয়াৰ 1 থাকিলে কি হ'ব লিনিয়াৰ আৰু ইয়াত ডিগ্ৰী কিমান আছে 1 তেতিয়া কি হ'ব এটো লিনিয়াৰ এটো ডিগ্ৰী 2 আছে তেতিয়া কি হ'ব কোয়াড্ৰেটিক হ'ব আৰু এটো ডিগ্ৰী 3 আছে তেতিয়া কি হ'ব এটো কিউবিক আশা কৰিছো ভিডিওটো চাই আপোনালোকে লাষ্টলৈকে চাইছে থ্যাংক ইউ সো মাচ তাৰ বাবে আৰু এইটো কালি নেক্সট ভিডিও পাব আপোনালোকে এক্সাৰসাইজ 2.2 আৰু 2.3 পাব একেলগত আৰু এক্সাৰসাইজ এক্সাম্পল কিটা পাব তো আশা কৰিছো ভিডিওটো ভালে পাইছে আপোনালোকে সো লাইক কৰিব লাইক মই 10 টাৰ্গেট ৰাখিছো আৰু সাবস্ক্ৰাইব মই 10 ৰাখিছো সৰুৰ পৰা ষ্টাৰ্ট কৰিছো সৰু টাৰ্গেট ৰাখিছো আপোনালোকৰ মাজত সো আশা কৰিছো এই টাৰ্গেটখিনি ফুলফিল কৰিব আপোনালোকে